ৰজাইটা কি কৰিলা তাতে শুভ দিন শুভ বাৰ চাই ভগৱানৰ মূৰ্তি এটা বনাই তাতে দৌল হিচাপে স্থাপন কৰিলা আৰু দৌল হিচাপে সেই পুৰুষোত্তম স্থানত স্থাপন কৰাৰ পিছত সদায় তাতে বেদ বাণীবিলাক চলি থাকে। অৰ্থাৎ এই যিবিলাক বিপ্ৰ থাকে বিপ্ৰবিলাকে বেদৰ মন্ত্ৰবিলাক অনবৰতে উচ্চাৰণ কৰি থাকে আৰু সেই উচ্চাৰণ কৰি থকা সময়ত যিবিলাক দৰ্শনাৰ্থী আহে তেওঁলোকৰ মনোবাঞ্ছাবিলাক পূৰ্ণ হৈ থাকে। আৰু তাৰপিছত ৰাম অনন্তৰেন্দ্ৰ ৰাজা ৰাজেশ্বৰ কলিংগপতি কমাতি দিলন্ত উত্তৰ বিন্ধ পৰ্বত কজাহা ৰাজা গণলৈ অভদ্ৰ তোৰ শিলা কহ কতে আনাবৈ। এনেকৈ ইন্দ্ৰদ্যুম্ন ৰজাই কেনেকৈ বালিৰ সেই মূৰ্তিটো স্থাপন কৰাৰ পিছত এদিন কৰিলে কি তেওঁৰ তলতীয়া ৰজা কলিংগ মানে সেই উৰিষ্যা, বৰ্তমান উৰিষ্যাৰ ৰজাজনক মাতি নি পেলাই ক'লা সেই ৰজা তুমি এটা কাম কৰাচোন, তোমাৰ সৈন্য সমস্ত লৈ গৈ এই বিন্ধা পৰ্বত যে আছে বিন্ধা পৰ্বতত তাতেই এটা বিৰাট ডাঙৰ শিল আছে, সেই শিলটো লৈ আহা। ৰাম দুলহাজ দেৱতাক থাপিব সম্প্ৰতি হেন শুনি চলি গৈলা কলিংগ নৃপতি মন্ত্ৰী কমাতিয়া পাছে ৰজা দেশয় চাৰিও দিশক লাগি পাঞ্চা দূত ছয়। সেই ইন্দ্ৰদ্যুম্ন ৰজাৰ কথা শুনি কলিংগৰ ৰজাই তেওঁ কলিলাক কি চবকে মাতি নি ক'লা এই আমাৰ ৰজাৰ আদেশ আছে, গতিকে সেই বিন্ধা পৰ্বত যিটো পৰ্বতৰ ওপৰত যিটো শিল আছে সেই শিলটো সমস্তজনে ধৰি ধৰি দাঙি ইয়ালৈকে লৈ আহা, এইটো ৰজাৰ আদেশ। গতিকে দ্ৰুতগণ তোমালোকে চাৰিওফালে বিচাৰি যোৱা ক'ত আছে শিলটো। ৰামনু কহংকাৰী ৰাজা গণ নিৰন্তৰ চতুৰংগ সেনা লৈয়া আশোকৰ ৰাজাৰ আদেশ কহি পৰ্যতিল দ্ৰুত চাৰিও দিশৰ ৰাজা আখিল বহুত। ৰজা যেতিয়া বিভিন্ন ধৰণৰ ৰজাবিলাকক পুনৰ আদেশ দিলা যে অকলে অকলে নহ'ব, ইয়াৰ কাষত যিমান ৰাজ্য আছে যিমান ৰজা আছে সমস্তবিলাকে তোমালোকৰ সেনাবিলাকো লৈ আহা। সেইটো শিল অনাটো ইমান সহজ নহয়, কম মানুহ যায় ইমানৰ, গতিকে যিমান আছে সমস্তবিলাকে ৰাম হেন দেখি ইন্দ্ৰদ্যুম্ন মহাতুষ্ট মন হৱধিপতিক চাহি বুলিলা বচন ইটো মহাক্ষেত্ৰ ভূমি মুকুতি কাৰণ তাতে অশ্বমেধ যজি বহু নাৰায়ণ। তেতিয়া ৰজাবিলাকক মাতি আনি ক'লা যে এটা কথা হৈছে এইখিনি মহাক্ষেত্ৰ, ইয়াতে সকলোৰে মুক্তি হ'ব, গতিকে তোমালোকে কি কৰা সেই বস্তুটো লৈ আহা, ইয়াতে মই অশ্বমেধ যজ্ঞ আৰম্ভ কৰোঁ, যি যজ্ঞৰ জৰিয়তে আমি ভগৱানক পাম। ৰাম বান্ধিৰুল দেৱ থাপি বহু যেন বিধি কেন মতে মোৰ ইটো কাৰ্য হোৱে সিদ্ধি তুমি হব হোৱায়াৱে সহায় আমাৰ হৈব বুলি সবে কৰিলাই অংগীকাৰ। ৰজাই কৈছে যে মই ইয়াতে দৌল বান্ধি থৈ দিম ভগৱানক, গতিকে তোমালোক সমস্ত ৰজাবিলাকে যাই মোৰ এই কাৰ্যটো সিদ্ধি কৰিব লাগে, তোমালোকে কৰাই মোৰ কামটো, এইটো মোৰ অংগীকাৰ কি ইয়াতে মই বিষ্ণু স্থাপন কৰিম।
ৰাম সুবৰ্ণ মাণিক মণি মুকুতায় পাৰ গজবাজি ৰথ বস্ত্ৰ যতে ৰাম সুবৰ্ণ মাণিক মণি মুকুতায় পাৰ গজবাজি ৰথ বস্ত্ৰ যতে কম্ভাৰ ভক্ষ ভৈৰ্য যজ্ঞত লাগিবে যত যত দিলে ৰাজা গণে ইন্দ্ৰ দুৰ্মৰয়াগত। সেই ৰজাৰ কথা মতে সকলোবিলাক ৰজাই যিমান মণি যিমান মুকুট আছিল সমস্তবিলাক লৈ লাগ, যিমান হাতী আছিল, যিমান ঘোঁৰা আছিল, যিমান ৰথ আছিল, সমস্তবিলাকে আনি ইন্দ্ৰদ্যুম্ন ৰজাৰ ওচৰত হাজিৰ কৰি দিলাক। ৰাম দেখি ৰাজা ৰত্নময় যজ্ঞৰ সম্ভাৰ আনিলন্ত বিপ্ৰৰিষি তপস্বী পাৰ উপাধ্যায় আচাৰ্য দস্য পাত্ৰ জাক দেখি পুৰোহিত কবু লীলা ৰাজা বাক। এই সমস্ত বস্তুবিলাক যেতিয়া আহি পেলাক ৰজাৰ মনত ফূৰ্তি লাগি গ'ল। যাই পেলাই তেতিয়া এই যে পুৰোহিতবিলাক আছিল পুৰোহিতবিলাকক মাতি আনি কৈছে যে পুৰোহিতসকল আপোনালোকে এতিয়া কি কৰক, ইয়াত যি যি যা যোগাৰ লাগে সমস্ত আমি আনি দিলোঁ, গতিকে আপোনালোকে কেনেকৈ স্থাপন কৰিব লাগে সেই কামটোত আগবাঢ়ি যাওক। ৰাম বিপ্ৰৰিষি গণসমে চলি তুমি নিৰ্মিও কবে গয়া মহাযজ্ঞ ভূমি শুনি পুৰোহিত গয়ায়নে কজতনে হাজিলন্ত বেদী খণ্ড সুবৰ্ণ ৰতনে। সেই বিপ্ৰ বা পুৰোহিতবিলাকে কৰিলে কি ৰজাৰ আদেশ মতে গ'ল, যাই পেলাই যে প্ৰভু এইখিনি ঠাই খুব ভাল হ'ব, গতিকে ভাল হ'ব বুলি কৈ পেলাই তেওঁলোকে কৰিলে কি তাতে এটা ধুনীয়াকৈ এনেকৈ বেদী বনাই ল'লা। আৰু বেদীটো কিহৰ বনাইছে? সোণৰ, সোণৰ বেদী এটা বনাই লৈছে সিহঁতে। ৰাম ৰত্নময় প্ৰসাদ যাইলা কত সুবৰ্ণে ৰচিত তম্ভ লগাইলা গৃহত ঠাই ঠাই পতাইলন্ত বৃহত তোৰণ মণি মুকুতাৰ মালা কৰিয়া ভৰণ। তেওঁলোকে সেই যিটো কি বনাইছিলে সুবৰ্ণ ৰত্নতে বেদী বনাই লৈছিল, সেই বেদীটোক আশ্ৰয় কৰি লৈ এটা বিৰাট ডাঙৰ মণ্ডপ এটা আৰু বনাই ল'লা। মণ্ডপ কাক বোলে? যে আমাৰ যি ৰভাৰ নিচিনা যিটো কৰি লওক সেইটো বনাই ল'লা। বনাই লৈ আমাৰ বিয়া পেণ্ডেলবিলাক যেনেকৈ ডাঙৰ কৰি লৈ বা বিয়া ভৱনৰ কাৰণে সুবিধা কৰি লৈ ঠিক একেদৰে চব মানুহ আহি যাতে ইয়াতে শান্তিত থাকিব পাৰে সেনেকৈ এটা তেওঁলোকে ধুনীয়াকৈ পেণ্ডেল বনাই ল'লা। য'ত কি আছে সুবৰ্ণ খচিত অৰ্থাৎ সোণাই দি চাইডবিলাক বনাই দিছে। ৰাম ব্ৰাহ্মণক লাগি গৃহ সজাইলায় পাৰ ভক্ষ ভৈৰ্য পঞ্চামৃত মিলাইলা সম্ভাৰ অনেক নৃপতি ব্ৰাহ্মণৰ ধৰে আল স্বৰ্গ কলংঘিলা গয়া বৈদ্যাৰ ঘৰ ঘান। এই কৰিলে কি এতিয়া এই ব্ৰাহ্মণবিলাকে তেওঁলোকৰ নিজৰ কাৰণে আগতে ঘৰ বনাইছে, থাকিব লাগিব নহ'লে বিদ্যুৎ কৰিবলৈ আমাৰ যেনেকৈ কেতিয়াবা পাত কৰিলে ক'ৰবাত থাকিব লগা হৈছে, ঠিক তেওঁলোকেও নিজৰ নিজৰ একোটা তেনেকৈ সৰু সৰুকৈ ঘৰ বনাই লৈছে। আৰু সেই ঘৰবিলাকত তেওঁলোকৰ যি যি প্ৰয়োজনীয় বস্তু সমস্ত বস্তুবিলাক ৰজাই এই বেলেগ বেলেগ ৰজাবিলাক আছে নহয়, তেওঁলোকক যোগান ধৰিছে। গতিকে এই যোগান ধৰাৰ পিছত সেইখিনি ঠাই যদি আৰু এই যে বাদ্যযন্ত্ৰবিলাক আছিলে আমি আগতেও গম পাইছিলোঁ নহয়, গান নাচ কৰা মানুহ আছিল, সেইবিলাকো তাতেই নাচ গান কৰি আছে সকলোৱে। গতিকে এইবিলাক বাদ্যৰ বা গানৰ তালে তালে যেতিয়া শব্দবিলাক চাৰিওফালে সৃষ্টি হৈ গৈছে বৰ ধুনীয়া লগা হৈ গৈছে সেই ঠাইখিনিত।
ৰাম সুবৰ্ণ বিনায়ান নাহি কে ভাজন দেখি ইন্দ্ৰদ্যুম্নৰয়া নন্দ ভৈলা মন। যে তাতে খোৱাৰ কাৰণে সোণাৰ থালক বাহিৰে বাকী একোৱেই নাই, চবেই সোণাৰ থালতে খাব পাৰে। এই সোণাৰ থালবিলাক দেখা পাই ইন্দ্ৰদ্যুম্ন ৰজাৰ মনত ইমান ভাল লাগিল যে এই ৰজাবিলাকে, মোৰ তলতীয়া ৰজাবিলাকে ইমান ধুনীয়াকৈ কাম কৰিছে, মই তেওঁলোকৰ মনত সন্তুষ্ট হৈছোঁ আৰু মই নিজেও এই কামটোত সন্তুষ্ট হৈ গ'লোঁ।